যদি আপুনি ফেচবুকত ভিডিঅ' আপলোড কৰি আছে কিন্তু ভিডিঅ' ভাইৰাল নহয় তেনেতে আপুনি ভুলভাৱে ফেচবুকত ভিডিঅ' আপলোড কৰি আছে আৰু ভুল সময়ত আপুনি ফেচবুকত ভিডিঅ' আপলোড কৰি আছে সেইকাৰণে আপোনাৰ ভিডিঅ' ভাইৰাল নহয়। আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আপুনি কেনেকৈ সঠিকভাৱে ফেচবুকত ভিডিঅ' আপলোড কৰিব আৰু কেতিয়া আপুনি ভিডিঅ' আপলোড কৰিলে আপোনাৰ ভিডিঅ' ভাইৰাল হ'ব A to Z জনাই দিম। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপুনি যিটো ফেচবুক পেজত ভিডিঅ' আপলোড কৰিব সেই পেজ ওপেন কৰিব। ওপেন কৰাৰ পিছত ৰাইট সাইডত ওপৰ পিনে দেখা পাব এটা প্লাস চিহ্নৰ ওপৰত ক্লিক কৰিব। যদি আপুনি ভিডিঅ' আপলোড কৰে তেনেতে পোষ্টৰ ওপৰত ক্লিক কৰিব। যদি আপুনি ৰিলছ আপলোড কৰে তেনেতে ৰিলছ অপশনত ক্লিক কৰিব। মই ভিডিঅ' আপলোড কৰিম সেইকাৰণে পোষ্ট অপশনত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত ফেচবুক আপডেট হোৱাৰ পিছত আপোনাৰ এনেকুৱা পেজ খোল খাইছে। আগতে কি আছিল ফটো এণ্ড ভিডিঅ', কিন্তু ফেচবুক আপডেট কৰাৰ পিছত গেলাৰী শ্ব' কৰিব। শ্ব' কৰাৰ পিছত আপুনি গেলাৰী অপশনত ক্লিক কৰিব। গেলাৰী অপশন ক্লিক কৰাৰ পিছত আপোনাৰ গেলাৰীত যিমানখিনি ভিডিঅ' থাকিব ইয়াত শ্ব' কৰিব। চাইছে মোৰ ইয়াত সকলোখিনি ভিডিঅ' ফটো শ্ব' কৰিছে। আপুনি যিটো ভিডিঅ' আৰু ফটো আপুনি আপলোড কৰিব বিচাৰে সেইটো অপশনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি তলত দেখা পাব নেক্সট বুলি এটা লিখা আছে তাৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ আৰু এটা পেজ খোল যাব। খোল যোৱাৰ পিছত আপুনি যিটো ৰিলেটেড ভিডিঅ' বনাইছে সেইটো ৰিলেটেড এটা কেচি টাইটেল লিখিব। মই যেনেকুৱা টাইটেল জলদি লিখি দি আছোঁ আপোনালোকে চাই থাকিব। টাইটেল লিখা শেষ। টাইটেল লিখাৰ পিছত আপুনি কি কৰিব 2-3টামান হেশটেগ ইউজ কৰিব। ভিডিঅ' ৰিলেটেড হেশটেগ ইউজ কৰিব আৰু আপুনি ট্ৰেণ্ডিং হেশটেগো ইউজ কৰিব পাৰে, কিন্তু ভিডিঅ' ৰিলেটেড হেশটেগ আপুনি আপোনাৰ ভিডিঅ'ত ইউজ কৰিব। মই যেনেকুৱা ইয়াত লিখি দিম ৰিলছ ভিডিঅ'। মই 2-3টা হেশটেগ ইউজ কৰিম ইয়াত। ভাইৰাল আৰু কি ইউজ কৰিম ৰিলছ। ইউজ কৰাৰ পিছত আপুনি ওপৰত এটা অপশন দেখা পাব ডান লিখা তাৰ ওপৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি তলত দেখা পাব নেক্সট অপশনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আকৌ এটা পেজ খোল যাব। ইয়াতে বহুতো মানুহে ভুল কৰে কাৰণে তাহাঁতৰ ভিডিঅ' ভাইৰাল নহয়। তো গতিকে আপুনি এই সেটিংবিলাক ভালকৈ চাই ল'ব। যেনেকুৱা শ্বেয়াৰ টু ইয়ৰ ষ্টৰি এইটো সকলো সময়ত আপুনি অন কৰি ৰাখিব। অন কৰি ৰাখিলে আপোনাৰ কি হ'ব আপুনি যেতিয়া ফেচবুকত কোনো ভিডিঅ' ফটো আপলোড কৰিব ডাইৰেক্টলি আপোনাৰ ষ্টৰিত শ্বেয়াৰ হৈ যাব। এইটো আপুনি অন কৰি ৰাখিব। ট্ৰেন্সলেট ইয়ৰ ভয়েচ উইথ মেটা AI আপুনি যদি আপোনাৰ ভিডিঅ'ত AI ব্যৱহাৰ কৰিছে তেনেতে এইটো অপশন আপুনি অন কৰি ৰাখিব পাৰে, নহ'লে আপুনি অন নকৰিব। যদি আপুনি আপোনাৰ ভিডিঅ'ত কোনো ধৰণৰ AI ইউজ কৰা নাই তেনেতে আপুনি এইটো অফ ৰাখিব। অফ ৰখাৰ পিছত আপুনি এইটো ব্যৱহাৰ কৰিব পাৰে নকৰিব পাৰে, একো নাই। এইটো ব্যৱহাৰ কৰিলেও একো নহয়, নকৰিলেও একো নহয়। বুষ্ট পোষ্ট নামৰ এটা অপশন আছে, এইটো আপুনি অন কৰিব পাৰে নকৰিব পাৰে, ইমান জৰুৰী নহয়। আপুনি এইটো অপশন চাব হু কেন চি দিছ, এইটো আপুনি সকলো সময়ত আপুনি পাব্লিক কৰি ৰাখিব। পাব্লিক কৰি ৰাখিলে কি হ'ব আপুনি যেতিয়া আপোনাৰ পেজত ফটো নাইবা ভিডিঅ' যিকোনো বস্তু আপলোড দিব নন ফলোৱাৰ আছে সেই নন ফলোৱাৰক দেখুৱাব। আপুনি যদি ইয়াত ফ্ৰেণ্ড কৰি ৰাখে, ফ্ৰেণ্ড নাইবা এক্সপেক্ট কৰি ৰাখে, ছাবস্ক্ৰাইব কৰি ৰাখে এইটো নহ'ব। আৰু এইটো আছে শিডিউলিং অপশন। ফেচবুকত পাৰ্ট টাইম হিচাপে কাম কৰে, যেনেকুৱা আপুনি দিনত ক'ৰবাত চাকৰি বাকৰি কৰে, ৰাতি আহি আপুনি পাৰ্ট টাইম হিচাপে কাম কৰে যে ভিডিঅ' আপলোড কৰিবলৈ সময় নাই, আপুনি কেতিয়াও সময় নাপায়, এইটো আপুনি শিডিউল অপশন ইউজ কৰিব পাৰে। ক্ল'জ কেপশ্যন এইটো আপুনি সকলো সময়ত অফ ৰাখিব। এইটো অফ ৰাখিব। অফ ৰখাৰ পিছত আপুনি শ্বেয়াৰ নাও অপশনত ক্লিক কৰিলে আপোনাৰ ভিডিঅ' শ্বেয়াৰ হৈ যাব।